জয় হৰি গোবিন্দ। ৰামদেৱে গোটেই বিশ্ব কি কৈছে যে যদি কোনোবাৰ জীৱনত ৰাতিপুৱা 100টা চাপৰি মাৰিব পাৰে হাতেৰে, এনেকৈ নহয়, এনেকৈ 100টা যদি চাপৰি মাৰিব পাৰে তাৰ নাৰ্ভৰ দুখ নহয়। আৰু তাৰ 18 বছৰ আগত মহাপুৰুষ শংকৰদেৱে ক'লে, নিয়ম দিলে যে ৰাতিপুৱা জয় হৰি গোবিন্দটো চাপৰি মাৰি পোৱা তাত 300টা খাব। জয় হৰি গোবিন্দ যদি আমাৰ ঠিক ক্ৰম বুজাই ক'ব লাগে 300টা থাপৰি। ৰামদেৱে 100টাহে কৈছে আৰু মহাপুৰুষ শংকৰদেৱে কৈছে জয় হৰি গোবিন্দ দিকে 300টা থাপৰি। আৰু আপুনিতো জয় হৰি গোবিন্দই নাগায়, এটা যুগল গায়, ভাষাটো গায়, ইমতে ভকতি গায়, প্ৰত্যেকত থাপৰি গায়। এই থাপৰিৰ মাহাত্ম্যটো কিমান ডাঙৰ চাওকচোন। দেহটো ৰক্ষা কৰিলে, ঘৰখন ৰক্ষা কৰিলে। কিন্তু দুৰ্ভাগ্য মানে এইটোৱে, ঘৰৰ সমস্ত মৰ্যাদা ৰক্ষা কৰি ঘৰখন ৰাখিলো, কিন্তু ঘৰখনৰ ভিতৰত ভগৱানৰ স্থানটো নাৰাখিলো। মই অকল অসমতেই নহয়, অকল উত্তৰ বংগতে নহয়, উত্তৰ ভাৰতৰ বিভিন্ন স্থানত বহু ডাঙৰ ডাঙৰ ঘৰত গলো, 5 তলা 10 তলা 20 তলা বিল্ডিঙত উঠিলো, কিন্তু যদি নামঘৰটো নেদেখো মালিকক মাতি আনি মই কওঁ আপোনাৰ ঘৰটো হ'ল, কিন্তু আপদটো গুচি গ'ল। মাত্ৰ এইটো কাৰণতে নকওঁ। আৰু আজি চাওক, মই আপোনালোকক প্ৰমাণ দিছোঁ ক'ৰ পৰা এটা কুকুৰ আহিলে। যেতিয়া আমি নামঘৰটো লোৱাৰ কাৰণে ধৰিব ধৰিছোঁ, কুকুৰ এটাই প্ৰণাম কৰিলে। মই আচৰিত পাইছোঁ। তাৰপিছত চোন কুকুৰটো নাই, ঘূৰিয়ে থাকোঁতে 2 পাক ঘূৰতে কুকুৰটো সেইখিনি আহি এইরকম প্ৰণাম কৰিলে। কুকুৰেও জানে এই শুভ লক্ষণটো, আমি মানুহে নাজানো এই শুভ লক্ষণ। এবাৰ মহাপুৰুষ শংকৰদেৱে, মাধৱদেৱে, পৃথিৱীৰ সমস্ত পুৰুষসকলে, মহাপুৰুষসকলে আমাক সাৱধান কৰে। শুনিও সাৱধান, কৃষ্ণত অৰ্পিয়া মন, মহাভাগৱত কথাহাৰ, ইহে পুৰাণৰ সূৰ্য, ভগৱতীৰ প্ৰতাপক, সমস্ত বেদৰ সাৰোদ্ধাৰ। শুনাৰ তত্ত্বৰে কল্পগুৰু ভৈৰাৱে, তারপর মহাভাগবত, নায়িকার হিতাচার, নাচিলে কয়েককাল, স্বর্গ মর্ত পাতাল মধ্যত, সাধক অমৃতময়, কেবল আনন্দ রখ, পূর্বতে আসিলা বৈকুণ্ঠত, কৃষ্ণর কৃপাত পাশে অর্ধেক বয়স হইলা, পাইলা ব্রহ্মা পাদ্ম কল্পত। ব্রহ্মা বিরালোক ইতপর রহস্যক, নারদে ব্যাপক দিলা, নগল্য তিলক ভাগি, হিরালে হিরালে লাগি, মুখ মুখে ভূমি প্রকৃতি। পরা পান কল ইন্দ্র যার আছে ভাগ্য দিত, লক্ষ বিবাহ জনত চতুর, হাতু সঙ্গ ভরা, শ্রবণ কীর্তন করা, সমস্ত আপদ করা। ঔষধটো কি দিলে? ঔষধটো কি দিলে? সাধু অংগ অনুভৰা, শ্ৰৱণ কীৰ্তন কৰা। আপদ তেতিয়াহে দিব। দুটা বস্তু যদি জীৱনত থাকিব পাৰে, তাৰ আপদ দূৰ হ'বই হ'ব। মই জীৱনত সেইটো প্ৰমাণ সত্য কথা কৈছোঁ। যদি সাধু অংগ কৰিব পাৰে, যদি ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব পাৰে, আপোনাৰ আপদ দূৰ হ'বই হ'ব। সেইটো মোৰ জীৱনত প্ৰমাণ হোৱা কথা কৈছোঁ। সাধু অংগ অনুভৰা, শ্ৰৱণ কীৰ্তন কৰা, সমস্ত আপদৰ গিলৈ কাল অৰ্প্য পায়, তিলে তিলে আহি যায়, জানি লোৱা পথৰ সম্ভৱ। কাল সম্পত্তি আমাৰ বয়সটো, ইয়াত যিমান মানুহ আছে আমি কিমান কমলৈকে আগুৱাই আছোঁ। আমি ইয়াত যিমান মানুহ আছোঁ, আমি কমলৈকে আগুৱাই আছোঁ। বয়স বেছি হ'ল মানে মৃত্যুলৈকে আগুৱাই আছোঁ। আমি প্ৰত্যেক ক্ষণে ক্ষণে মৃত্যুলৈকে আগুৱাই আছোঁ। পৰত সময়ৰ বান্ধৱ হৰিৰ নাম, সবই যিহেতু সোমৰে,
এটিক্ষণে কি কারণে হেনয় হরি নাম মল মতি নরে রুহু মরে। যার মতি স্বর্ণ হয়ে গেল, মলমতি কাজ করছে, যার মতি স্বর্ণ হয়ে গেল, মাধবদেবের গালি গালি দিচ্ছে এটিক্ষণে কি কারণে হেনয় হরি নাম মলমতি নরে রুহু মরে। স্মরহু গোবিন্দ মূঢ় বরহু গোবিন্দ মূঢ় ভজহু গোবিন্দ সর্বক্ষণে। মরণ সময় পাইলে গোবিন্দে রাখিবন্ত নারাখিবে রূপ দিয়ে করণে। কোনো দ্বিতীয় কারণের দ্বারা আপনি রক্ষা হব না। এই সিদ্ধান্তটা আমার বিরাট অসুখ। আমার মনে না মানার কারণে আমি কি হয়ে যাম, মনোভঙ্গী হয়ে যাম। এইটো আমার ডাঙৰ বেমাৰ। বৰ্তমান জগতত, বৰ্তমান শিক্ষা জগতত এইটো আটাইতকৈ ডাঙৰ বেমাৰ। আমি মনোভঙ্গী হৈ যাম। মোৰ মনে যিটো মানবা নোখোজে সেইটো মই গ্ৰহণ নকৰোঁ, সঁচা হ'ব নকৰোঁ, মিছা হ'ব। কিন্তু মহাপুৰুষ শংকৰে কৈছে মনে মানাটো মনোধৰ্ম, যুগ ধৰ্ম, মনোধৰ্ম। এই দুটা কোনটো ডাঙৰ ধৰ্ম? যুগ ধৰ্ম। মনে মানা ধৰ্মটো ধৰ্ম নহ'ব পাৰে, অধৰ্ম হৈ যাব পাৰে। কিন্তু যুগে যিটো মানি দিছে সেইটো ধৰ্মৰ সমানেই সত্য আছে। যুগৰ ধৰ্ম ল'ব লাগে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই ভাউল নাহিকে পূজা। বাৰবাৰ কোৱা সত্ত্বেও আমাৰ কিয় হৈ যায়? আমি কিয় মানি নিব নোৱাৰোঁ? মানি নিব নোৱাৰাৰ কাৰণ মাত্ৰ এটাই যে আমাৰ মনে মানি নিব পৰা নাই, আৰু সেইটো হ'ল মনোধৰ্মী। এই মনোধৰ্মীসকলে কুসংস্কাৰ, অন্ধ সংস্কাৰৰ গুৰি হৈ যায়। পূৰ্বত আমাৰ দেউতাই যিটো কৰিছিল আমি সেইটো ধৰ্ম এতিয়া পালন কৰিম নে নকৰিম তাৰ ভিতৰত এটা বিচাৰ আছে। পূৰ্বত মোৰ পিতৃয়ে যিটো ধৰ্ম কৰিছিল এতিয়া মই নিৰ্বিবাদে পিতাৰ ধৰ্মটো মানি ল'ম নে বুজি শুনি ল'ম। আমাৰ পৈঠা পূজা আছিল আগতে, পৈঠা পূজা মানে নাৰায়ণ পূজা আছিল, আমাৰ ঘৰতো আছিল, দিশাৱলী পূজা আছিল, নানা ধৰণৰ দেৱ দেৱতাৰ পূজা আছিল। আমাৰ ঘৰত এডেৰ তামোল লৈ কাৰোবাৰ ৰাতি পূজাই মোক কৈছিল যে তামোল কিছু নাপাবি। তেতিয়া মানি লৈছিল, কিন্তু যেতিয়া আমি জানি ল'লো এতিয়া মানবা নোৱাৰো। মই তামোলে 1 বছৰ প্ৰতিপালন কৰি আৰু ফলটো মোৰ ব্ৰাহ্মণে লৈ যাব, সেইটো হ'ব নোৱাৰে। মই জীৱনত যিখিনি মানে প্ৰতিপালন কৰিলো তাৰ ফলটো কিবা দিব নেকি? আপুনি ধৰ্ম কৰিছে, এই ধৰ্মৰ ফলটো দিব আপুনি? যদি নিদিয়ে তেনেহ'লে আমি আগত ভুল কৰিছিলোঁ। এতিয়া আমি বুজি ল'লো যে আচলতে মোৰ ভুল হৈছে। যদি দিব লাগে তামোলডাল কাটি দিয়ক, ব্ৰাহ্মণে যদি লৈ যায় কাটি দি যাওক, তেওঁলোকে কাটি দিলে বছৰে বছৰে ফল দি যায়। আপুনি কাম কৰি ফলটো বেলেগক দিলে, এইটো অৰ্থৰে কৃষ্ণক কৈছে তই যদি কাম কৰা ফলটোৱে ভোগ কৰিব লাগিব। ধৰ্মৰ নীতি এইটো, যিটো মই কৰিম, মই বেয়া কাম কৰিম মোৰ পিছত ভোগ কৰিব, ৰুণাবৰ পিছত বেয়া কাম কৰিলে ফলটো কি মানুহে ভোগ কৰিব? কৰিছিল। যদি নকৰে তেনেহ'লে এতিয়া আপুনি কি হ'ব? কি অলপ চিন্তা কৰা শক্তি হোৱা নাই? মই যিটো কৰ্ম কৰিম মোৰ কৰ্মৰ দ্বাৰা